10 minutes যেটো এমসিকিউ টাইপ কোৱেশ্চন আহিব এবাৰ এক্সামত তাৰ কাৰণে আমি বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা প্ৰথমে এটা কোৱেশ্চন এটা ওলাইছো যেটো এমসিকিউ টাইপ হ'ব পাৰে এনেকুৱা ধৰণৰ তোমালোকে অলপমান চাবা ইয়াতে লিখা আছে এজন শ্ৰমিকে 350 কেজি চাউল আৰু 150 কেজি ঘেঁহু বেগত এনেধৰণে পেক কৰিব লাগে যাতে প্ৰতিটো বেগতে ওজন একে হয় মানে এটা লৈছে কি 350 কেজি চাউল আৰু 150 কেজি ঘেঁহু এই ঘেঁহু আৰু চাউলখিনি দুটা শস্য আছে শস্যখিনি এতিয়া পেকিং কৰিব লাগে ঠিক আছে কৈছে কি বেগত ভৰাব লাগে এই বেগত ভৰাব লাগে তো ইয়াতে তো কুৱেশ্যনটোৰ কণ্ডিশ্যনটো বুজি ল'বা তেনেহ'লে তোমাৰ কৰোঁতে সুবিধা হ'ব এনেধৰণে পেক কৰিব লাগে তোমাৰ এটা কণ্ডিশ্যন এটা দিছে কি কণ্ডিশ্যন দিছে প্ৰতিটো বেগৰ ওজন একে হ'ব লাগিব মানে যদি এটা ধৰা যদি মই এতিয়া চাউল যদি এটা বেগত যদি 100 কেজি ভৰাওঁ তেনেহ'লে এই ঘেঁহুও আনটো বেগত 100 কেজি ভৰাব লাগিব ঠিক আছে এইভাৱে মিলাব লাগিব মানে যদি চাউল যদি এটা বেগত যদি 100 কেজি হয় তেনে ঘেঁহুও 100 কেজি হ'ব লাগিব মানে এইভাৱে ধৰক চাউলৰ ওজনটো বেছি আছে সেইকাৰণে চাউলৰ বস্তাটো বেছি হ'ব বা বেগটো বেছি হ'ব আৰু এইটো ঘেঁহুৰ কাৰণে কম আছে তাৰ কাৰণে অলপমান কম হ'ব কিন্তু মুঠতে কিন্তু যিটো বস্তা বা পেকেটৰ যিখিনি ওজন একে হ'ব লাগিব এইটো কণ্ডিশ্যন এটা দিছে যে প্ৰতিটো বেগৰ ওজন একে হ'ব লাগিব প্ৰতিটো বেগত হয় চাউল বা ঘেঁহু চাউল হ'ব পাৰে বা ঘেঁহু হ'ব পাৰে কিন্তু প্ৰতিটো বেগত বেলেগ বেলেগ বেগত ঠিক আছে কোনটো বিকল্পই শ্ৰমিকজনে প্ৰতিটো বেগত পেক কৰিব পৰা সৰ্বাধিক পৰিমাণ মানে আকৌ কৈছে কণ্ডিশ্যন এটা আছে যে সৰ্বাধিক পৰিমাণ যিমান পাৰা বেছিকৈ এটা বেগতে পেকিং কৰিবা ঠিক আছে তো ধৰক এতিয়া 350 আমি এটা নম্বৰ পাইছোঁ 350 আৰু এটা 150 এই দুটা সংখ্যাক আমি যিমান পাৰোঁ বেছিকৈ এটা বেগত ভৰাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে যাতে প্ৰত্যেক বেগৰ ওজনো আকৌ একে হ'ব লাগিব চাউল আৰু ঘেঁহুৰ সেইবাবে কিছুমান বিকল্প দিয়া আছে যে কোনটো বিকল্প তেখেতে মানে কোনটো বিকল্প ইউজ কৰি তেখেতে শ্ৰমিকজনে এই শস্যখিনি মানে চাউল আৰু ঘেঁহুখিনি পেকিং কৰিব পেকেটত চোৱা প্ৰথম এটা অপশ্যন দি আছে যে 350 কেজি আৰু 150 আছে ইনটু 2 প্লাছ 50 এইফালে কি আছে 150 ইকুৱেল 50 ইনটু 3 প্লাছ 0 বিৰ মান হ'ল এইটো বিৰ মান হ'ব বিৰ মান কিমান আছে 50 কেজি বেছি হ'ব মানে যদি কৈছে যদি আমি যদি এই 150 কেজিকৈ যদি ভৰাওঁ তোমাৰ হেৰি এটা বস্তাত যদি আমি 150 কেজি ভৰাই দিওঁ ঘেঁহু ভৰাই দিলে এটা কেজি 150 কেজি ডাইৰেক্ট ভৰাই দিয়াৰ লগে লগে ছেম হ'ব লাগিব বস্তাটো চাউল কিমান আছে 350 কেজি এই যদি 150 কেজিকৈ দুটা বস্তা ভৰাব লাগিব 150 কিমান হ'ব 300 হ'ব 150 প্লাছ 150 কিমান হ'ব 300 হ'ব বুজি পাইছা তেনেহ'লে কিমান বেছি হ'ব 50 কেজি বেছি হ'ব তেনে বিকল্প এইটোৱে ৰাইট হ'ল ন তো এইটো যে ৰাইট হ'ল তোমালোকে ডাইৰেক্ট গম পালা কিন্তু ইয়াক কৰিবৰ কাৰণে এটা প্ৰচেছ আছে ইয়াত যে কুৱেশ্যন দিছে এইবিলাক কিয় ৰং হ'ল মই গম পালোঁ এইটো ৰাইট হ'ল কিন্তু এইটো ৰং কিয় হ'ল চাই ল'বা ইয়াতে যে অপশ্যন বিকল্প ছেকেণ্ডত চোৱা ইয়াতে দিছে 350 ইনটু 150 ইনটু 2 ইনটু প্লাছ 50 আকৌ ইয়াতে এইটো বিৰ মানটো আহি পেলাই ইয়াতে হ'ল 50 150 ইকুৱেল 50 ইনটু 2 প্লাছ 0 ইয়াতো সেই 50 কেজিয়ে দিছে কিন্তু তুমি চাব লাগিব যে ইয়াতে কি হয় 3 গুণ কৰিব লাগিব ইয়াতে 2 গুণ কৰিলে 50 2 গুণ কৰিলে 100হে হ'ব এতিয়া 150ৰ পৰাতো 100 আৰু 1 গুণ দিব পাৰি ন 3 গুণ দিব পাৰি কিন্তু এটা 2 গুণ দি আছে সেইকাৰণে এইটো ৰং ঠিক আছে এই থাৰ্ড নম্বৰ চোৱা ইয়াতে কি হৈছে এইটোতো ছেম 350 আৰু ইয়াতে কৈছে 150 ইনটু 2 প্লাছ 50 আকৌ এইফালে 150 ইকুৱেল 50 ইনটু 3 ইয়াতে চোৱা এইটো সংখ্যাটো চোৱা কি কৰিছে এইটো যদি পূৰণ কৰিছে ঠিকে আছে ইয়াতে বিৰ মানটোতে 50 হ'ব লাগে কিন্তু ইয়াতে কিমান আছে 150 সেইকাৰণে এইটো ৰং অ'কে আকৌ লাষ্ট কুৱেশ্যন এটা চোৱা অপশ্যনটো চোৱা ইয়াতে ছেম দিছে 350 150 কেজি যদি দুবাৰ ভৰাও তেনেহ'লে থাকিব কিমান 50 কেজি বেছি থাকিব 50 কেজি দি আকৌ এইটো দুইটাতে পূৰণ কৰিলে এইটো চোৱা আকৌ ইয়াতে 2 দিছে ইয়াতে 3 দিব পাৰিলে হয় 3 দিলেতো এনচাৰটো হৈ গ'লে হয় আকৌ ইয়াতে 150 দিছে মানে এটা দুটা ৰং দিছে ইয়াৰ অৰ্থত হ'ল আমাৰ প্ৰথম যিটো অপশ্যনটো সেইটোৱে ৰাইট হ'ল তাৰ কাৰণে আমি কি সহায় ল'ম চোৱা ইকুইলিড কলন বিধিৰ সহায়ত লৈ পেলাই এৰ মান যদি আমি 350 কেজি ধৰি লওঁ আৰু বিৰ মান 150 কেজি ধৰি লওঁ তেনেহ'লে আমি এই ফৰ্মুলাটোৰ সহায়ত আমি যদি পাতি দিওঁ এৰ মানটো 350 ইকুৱেল 150 ইনটু 2 মানে কিউৰ মান 2 হ'ল প্লাছ আৰ কিমান 50 নেক্সট টাইমত কি হ'ব আকৌ যাই ফালে বিৰ মানটো গৈ ফালে এৰ পজিশ্যন ল'ব আৰু আৰৰ মানটো গৈ ফালে বিৰ পজিশ্যন ল'ব এইখিনিতো গম পোৱা এতিয়া আকৌ চোৱা এই বিৰ মানটো যাই ফালে এৰ পজিশ্যন লৈছে আৰৰ মানটো যাই ফালে বিৰ পজিশ্যন লৈছে তেতিয়া এই 150 ভিতৰত 50 কিবা যায় 3 বাৰ যায় 350 যা 150 ঠিক আছে এতিয়া প্লাছ 0 থাকি গ'ল তেনেহ'লে কিমান হ'ল বিৰ মানটো কিমান হ'ব 50 কেজি বেছি হ'ব তো এইখিনি বুজি পালা এইটো ইকুইলিড কলন বিধি ব্যৱহাৰ কৰি পেলাই আমি এই কুৱেশ্যনটোৰ এনচাৰ কৰিলোঁ আৰু এইটোৱে তুমি চোৱা এইটো বিকল্প তেনেহ'লে প্ৰথমটোহে ৰাইট হ'ব তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটো একবাৰ চাই লোৱা আশা কৰিছোঁ তোমালোকে দেখা পাইছা বুলি ধুনীয়াকৈ চাই লোৱা
এই কুৱেশ্যনটো এনচাৰটো এইভাৱে ওলোৱা হৈছে এইটো MCQ টাইপ কুৱেশ্যন হ'ব তোমালোকে তৎক্ষণাত এনচাৰটো কৰিব লাগিব থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'